Beginner's English, a textbook for Class 4. Enhancing reading, writing, vocabulary, and grammar. Hello, my dear children. Hope you have enjoyed my previous video on the lesson, The Hidden Treasure. If you have not seen my previous video on this lesson, The Hidden Treasure, you can go to the link given here in the description and you can watch the videos. In my previous video on this lesson, I have given idea about how to read this lesson and also I have explained the lesson in details. Now, my dear children, today I am going to discuss about the activities given in this lesson. So let's start the activities. Mormor Satra Sati Hokol, Asha Koru, The Hidden Treasure নামৰ পাঠটোৰ ওপৰত ভিত্তি কৰি মই বনোৱা আগৰ ভিডিঅটো তোমালোকে চাইছা আৰু পাঠটো অলপ হলেও বুজি পাইছা। যদি তোমালোকে মোৰ আগৰ ভিডিঅটো চাবলৈ পোৱা নাই তেতিয়াহলে ইয়াৰ ডেসক্ৰিপচনত মই আগৰ ভিডিঅটোৰ লিংকটো শ্বেয়াৰ কৰিছো, তোমালোকে তাৰ সহায়ত মোৰ আগৰ ভিডিঅটো চাব পাৰিবা। মই মোৰ আগৰ ভিডিঅটোত The Hidden Treasure নামৰ পাঠটো কেনে ধৰণে ৰিডিং কৰিব পাৰি তাৰ আলোচনা কৰিছিলো আৰু সেই পাঠটো গল্পটোনো কি, সেই গল্পটোৱে কি বুজাবলৈ গৈছিলে তাৰ বিষয়েও বিতংভাৱে আলোচনা কৰিছিলো। আজি মই তোমালোকৰ লগত এই পাঠটোত দিয়া এক্টিভিটিজ সমূহ আলোচনা কৰিবলৈ আগবাঢ়িছো। আহাচোন এক্টিভিটিবোৰলৈ আগবাঢ়ি যাওঁ। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ সহায় হোৱাকৈ এক্টিভিটিজবোৰৰ উত্তৰসমূহ ৰঙিল পেন্সিলেৰে লিখি দিছো। এক্টিভিটি নাম্বাৰ 1, say yes or no. এক্টিভিটি নাম্বাৰ 1ত yes আৰু no লিখিব লাগে। আমাৰ প্ৰশ্নবোৰৰ উত্তৰটো যদি হয় তেতিয়াহলে আমি yes লিখিম আৰু যদি নহয় তেতিয়াহলে আমি no বুলি। A. Madhav had 2 sons. মাধৱৰ দুজন ল'ৰা আছে বুলি কৈছিলে। হয়, মাধৱৰ দুজন ল'ৰা আছিল, পংকজ আৰু ৰাজেন, নহয় জানো? সেইকাৰণে আমি yes বুলি লিখিম। yes, yes. B. Pankaj and Rajan were lazy. B কৈছে পংকজ আৰু ৰাজেন এলেহুৱা আছিল, নহয় জানো? পংকজ আৰু ৰাজেন এলেহুৱা আছিল, সেইকাৰণে আমি হয় বুলি লিখিম, মানে yes, yes. C. Madhav dug up the field. সিট কৈছে মাধৱে ফিল্ডখন খান্দি পেলালে, হয় জানো? মাধৱে ফিল্ডখন খান্দিছিলে জানো? মাধৱে ফিল্ডখন খন্দা নাছিলে। ফিল্ডখন কোনে খান্দিছিলে? পংকজ আৰু ৰাজেনে। সেইকাৰণে উত্তৰটো নো হ'ব, মানে নহয়। D. There was gold hidden in the field. ফিল্ডখনত সোণ লুকাই আছিলে বুলি কৈছে, হয় জানো? ফিল্ডত সোণ আছিলে জানো? নহয়, হয় নহয়, সেইকাৰণে আমি no বুলি লিখিম। E. The red and golden paddy was the treasure. নহয় জানো? পকা ধান বা সোণোৱালী ধানখিনি আচলমতে সম্ভাৰ নহয় জানো? সেইখিনি আচল সম্পত্তি নহয় জানো? সেইকাৰণে আমিতো হয় বা yes বুলি লিখিম। Now, activity number 2. Let's see how much you have understood the story. Write the answers. আমহাচোন আমি এই সাধুটো কিমান বুজি পালো তাৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰশ্ন উত্তৰ দিয়া আছে, আমি কৰিবলৈ চেষ্টা কৰোঁ। Question A. Why was Madhav worried? Madhav কিয় চিন্তিত আছিল? Answer. Madhav was worried because his sons didn't help him in the field. Madhav চিন্তিত আছিল কিয়নো তেওঁ দুইজন ল'ৰাই তেওঁ খেতি পথাৰত অকণো সহায় নকৰিছিল। Question B. Where did Madhav take Pankaj and Rajan one day? এদিনাখন মাধৱে পংকজ আৰু ৰাজনক কলৈ লৈ গৈছিল? One day Madhav took Pankaj and Rajan to the field. এদিনাখন মাধৱে পংকজ আৰু ৰাজনক পথাৰলৈ লৈ গৈছিল। C. What did Pankaj and Rajan saw in the field?
Pankaj আৰু ৰাজেনে কি গুটি সিঁচিছিল? Answer: Pankaj and Rajan sowed paddy. Pankaj আৰু ৰাজেনে ধান গুটি সিঁচিছিল। D. What did Pankaj and Rajan realize at last? Pankaj আৰু ৰাজেনে শেষত কি উপলব্ধি কৰিলে? Answer: At last, Pankaj and Rajan realized that hard work is always rewarded. শেষত পংকজ আৰু ৰাজেনে উপলব্ধি কৰিলে যে কষ্ট কৰিলে সদায় পুৰস্কাৰ পোৱা হয়। Activity 3A. Look at these sentences. See how they can be joined together. আমি কেতিয়াবা বেলেগ বেলেগকৈ কোৱা দুটা বাক্য এটা বাক্যলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। সেই দুটা বাক্য এটা বাক্যলৈ পৰিৱৰ্তন কৰোঁতে আমি কিছুমান বিশেষ শব্দৰ ব্যৱহাৰ কৰিব পাৰোঁ। আমি কেতিয়াবা বেলেগ বেলেগকৈ কোৱা দুটা বাক্য এটা বাক্যতে সজাই পেলাই ক'ব পাৰোঁ। উদাহৰণস্বৰূপে ইয়াত ছবিত দিয়া আছে চোৱা, ৰঞ্জিতাই কৈছে I will go to নলবাৰী, মই নলবাৰীলৈ যাম। ইফালে ৰাজুৱেও কৈছে I will go to নলবাৰী, মই নলবাৰীলৈ যাম। এই দুইটা ল'ৰা ছোৱালীয়ে বেলেগ বেলেগকৈ কোৱা বাক্য দুটা আমি এটা বাক্যতে সজাই পেলাই ক'ব পাৰোঁ। যেনে ৰঞ্জিতা এণ্ড ৰাজু will go to নলবাৰী, ৰঞ্জিতা আৰু ৰাজু নলবাৰীলৈ যাব। ইয়াত and শব্দটো ব্যৱহাৰ কৰি পেলাই আমি এই দুটা বাক্যকে এটা বাক্যত সজাই পেলাই কৈছোঁ। Activity 3B. ইয়াতে ছবিত চোৱা, এই দেউতাকে কৈছে I am worried, মানে মোৰ বৰ চিন্তা হৈছে। ইফালে মাকেও কৈছে I am unwell, মই অসুস্থ। এই দেউতাক আৰু মাকে কোৱা কথাখিনি এই ছোৱালীজনীয়ে কেনেধৰণে ভাবিছে চোৱা, দুটা বাক্য এটা বাক্য লগাই পেলাই সজাই পেলোৱা হৈছে। Father is worried because mother is unwell. তাৰমানে দেউতাক বৰ চিন্তিত হৈছে কাৰণ মা অসুস্থ। মাক অসুস্থ হোৱাৰ কাৰণে দেউতাক যে চিন্তিত হৈছে, এই দুইটা বাক্য একেলগে এই ছোৱালীজনীয়ে বিকজ শব্দটো লগাই পেলাই এটা বাক্যত কৈছে। Activity 3C. Read. Roman played well. He didn't win the race. এই ল'ৰাজনে কৈছে ৰমেনে ভাল খেলিলে, সি দৌৰ জিকিব নোৱাৰিলে। এই ৰমেনৰ বিষয়ে কোৱা এই দুটা বাক্য বেলেগ বেলেগকৈ এই ল'ৰাজনে কৈছিলে, কিন্তু এই বেলেগ বেলেগকৈ কোৱা দুটা বাক্যকে এই ল'ৰাজনে সজাই পেলাই এনেধৰণে ক'লে ৰমেন প্লেড ৱেল বাট হি ডিডণ্ট উইন দ্য ৰেচ। ৰমেনে ভাল খেলিলে কিন্তু সি দৌৰত জিকিব নোৱাৰিলে। ইয়াত এই দুটা বাক্য BUT বাট শব্দটো ব্যৱহাৰ কৰি পেলাই এটা বাক্যত কোৱা হৈছে। Activity 4. Read the following sentences from the text once again and underline the joining words. Activity 4ত তলত দিয়া বাক্যখিনি পঢ়িবলৈ কৈছে আৰু যিখিনি জইনিং ৱৰ্ডছ থাকে সেইখিনিক আণ্ডাৰলাইন কৰিব কৈছে। জইনিং ৱৰ্ডছ মানে যিবোৰ শব্দ আমি ব্যৱহাৰ কৰি পেলাই দুটা বাক্যক এটা বাক্যত সজাব পাৰোঁ, সেই তেনেকুৱা শব্দবোৰকে জইনিং শব্দ বুলি কয়। যেনেকৈ আমি আগতে পঢ়ি আহিলোঁ AND and, BECAUSE because আৰু BUT বাট, এনেকুৱা শব্দখিনি আমি ব্যৱহাৰ কৰি পেলাই আমি দুটা বাক্যক এটা বাক্যত সজাব পাৰোঁ। আহাচোন আমি বাক্যসমূহ পঢ়ি চাওঁ। বাক্যসমূহ পঢ়ি যাওঁতে তোমালোকে দেখিবা মই কিছুমান শব্দৰ তলত ৰঙা আস্তানি দিছোঁ। সেই ৰঙা আস্তানা শব্দবোৰে হৈছে জইনিং ৱৰ্ড। Pankaj and Rajan were very lazy and never liked to work. Madhav was worried because his sons were lazy. One day he told his sons that there was a hidden treasure in the field. They dug up the whole field but found no treasure.
ইয়াত চোৱা তোমালোকে and BECAUSE because আৰু BUT but তিনিটা শব্দ পাইছা এই তিনিটা শব্দই হ'ল জয়নিং ওয়ার্ডস তাৰমানে আমি এই শব্দকিটা ব্যৱহাৰ কৰি দুটা বাক্যক আমি এটা বাক্যত সজাই পেলাই ক'ব পাৰো Now rewrite the following sentences using and but and because ইয়াত তলত আমাক কেইটামান বাক্য দিয়া আছে বাক্যবোৰ দুটাকে দিয়া আছে সেই দুটা বাক্য আমাৰ ব্ৰেকেটত কিছুমান শব্দ দিয়া আছে এই শব্দবোৰ ব্যৱহাৰ কৰি পেলাই এটা বাক্যত সজাই লিখিব লাগে A Pankaj was a lazy boy Rajan was a lazy boy ইয়াত দুটা বাক্য দিয়া আছে আৰু ব্ৰেকেটত n লিখা আছে আমি n ব্যৱহাৰ কৰি পেলাই এই দুটা বাক্যক এটা বাক্যত সজাই লিখিব লাগে এনে ধৰণে আমি লিখিব পাৰো সো Pankaj and Rajan were lazy boys B Pankaj never liked to work he was lazy ইয়াত দিয়া দুটা বাক্য আমি because লগাই পেলাই এটা বাক্যত সজাই পেলাই লিখিব লাগে আমি এনে ধৰণে লিখিব পাৰো সো Pankaj never liked to work because he was lazy C they dug up the field they didn't find treasure ইয়াত দিয়া দুটা বাক্য বাদ লগাই পেলাই লিখিব লাগে They dug up the field, but they did not find treasure. Next, activity 5. Use and or BUT but to join the sentences and write. ইয়াত তলত দিয়া বাক্যসমূহক and আৰু BUT but লগাই পেলাই আমি দুটা বাক্যক এটা বাক্যত সজাই পেলাই লিখিব লাগে A. She went to the shop. She brought 2 apples. এই দুটা বাক্য আমি n লগাই পেলাই এনে ধৰণে এটা বাক্যত লিখিব পাৰো She went to the shop and brought 2 apples. B we played well. We lost the match. এই দুটা বাক্য আমি বাদ লগাই পেলাই এটা বাক্য এনে ধৰণে লিখিব পাৰো We played well but lost the match. C I liked the dress. Rita did not like it. এই দুটা বাক্য আমি বাদ লগাই পেলাই এনে ধৰণে এটা বাক্যত লিখিব পাৰো I liked the dress but Rita did not like it. D she came home. She watched television. এই দুটা বাক্য আমি n লগাই পেলাই এনে ধৰণে এটা বাক্যত লিখিব পাৰো She came home and watched television. E we went to the park. We waited for Rahul. এই দুটা বাক্য আমি n লগাই পেলাই এটা বাক্যত এনে ধৰণে লিখিব পাৰো We went to the park and waited for Rahul. Hasun ami activity 6a le agbahi jao. Activity 6a ase. Let's read the sentences. They all end with an exclamation mark because they show delight or surprise. Ama kisuman বাক্য থাকে যি বাক্যই আমাক খুব ভাল লগা বা আচৰিত হোৱা ধৰণৰ বুজায় আৰু তেনেকা বাক্যবোৰৰ শেষত আমি এটা চিন লগাও যেটো এক্সক্লামেটৰী মাৰ্ক বুলি কোৱা হয় আহাচোন আমি বাক্যকিটা পঢ়ি চাওঁ Number 1 How tasty the meal is. Number 2 What an obedient child. Number 3 What an interesting story. Number 4 How wonderful the weather is. Number 5 What a beautiful dress. এই গোটেইকেইটা বাক্যৰ শেষত যেটো চিন দিয়া আছে সেই চিনটোকে এক্সক্লামেটৰী মাৰ্ক বুলি কোৱা হয় Now activity 6b Pankaj and Rajan are delighted because they would be rich one day. Pankaj আৰু Rajanৰ বৰ ভাল লাগি আছিল কাৰণ তেওঁলোক এদিনাখন ধনী মানুহ হৈ যাব Rearrange the words in the sentences below.
Remember to use exclamation mark at the end and capital letters at the beginning. ইয়াত তলত কিছুমান শব্দ দিয়া আছে এই শব্দবোৰক আমাক সঠিক ধৰণে সজাই পেলাই আমাক বাক্য গঠন কৰিবলৈ কৈছে আৰু আৰম্ভণিতে ক্যাপিটেল লেটাৰ আৰু সঠিক জেগাত এক্সক্লেমেশন মাৰ্ক দি পেলাই বাক্যটো সজাব কৈছে নাম্বাৰ 1ত শব্দ দিয়া আছে সো here treasure look is the আমি এই খেলিমেলিকে দিয়া শব্দবোৰ আমি এনে ধৰণে সজাই পেলাই লিখিব পাৰো সো look here's the treasure যেহেতু আৰম্ভণি আখৰটো সদায় ক্যাপিটেল হয় ইয়াৰ লুকৰ প্ৰথম আখৰটো ক্যাপিটেল হৈছে আৰু লুকৰ পাছত আমি এক্সক্লেমেটৰী সাইন ব্যৱহাৰ কৰিছো নাম্বাৰ 2 শব্দ দিয়া আছে will be ours treasure all the আমি এই শব্দবোৰক আমি এনে ধৰণে সজাই পেলাই লিখিব পাৰো all the treasures will be ours এই বাক্যটোত আৰম্ভণি শব্দ অলৰ এটো ক্যাপিটেল লেটাৰ আৰু শেষত আমি এক্সক্লেমেটৰী মাৰ্ক ব্যৱহাৰ কৰিছো নাম্বাৰ 3 শব্দবোৰ দিয়া আছে yours now it's look এই শব্দবোৰক আমি এনে ধৰণে সজাই লিখিব পাৰো look it's yours now নাম্বাৰ 4 শব্দবোৰ এনে ধৰণৰ how Pankaj Rajan excited and where আমি এই শব্দবোৰক এনে ধৰণে সজাব পাৰো how excited Pankaj and Rajan were now activity number 7 let's have fun with words by adding ly nes and er এতিয়া তলত আমাক কিছুমান শব্দ দিয়া আছে শব্দবোৰৰ লগত আমি ly লি বা nes আৰু er লগাই পেলাই নতুন শব্দ গঠন কৰিব লাগে উদাহৰণ স্বৰূপে এসৱা হ্যাপি লগত ly আমি যোগ কৰিলে হৈ গল হ্যাপিলি HAPPILY হ্যাপিলি ঠিক তেনে ধৰণে হ্যাপি লগত er লগাই দিলে হৈ গল হ্যাপিয়াৰ আকৌ হ্যাপি লগত আমি nes লগাই দিলে হৈ গল হ্যাপিনেস নেক্সট GREAT গ্ৰেট গ্ৰেটৰ লগত আমি ly লগাই দিলত হৈ গল গ্ৰেটলি আকৌ গ্ৰেটৰ লগত আমি nes লগাই দিলত হৈ গল গ্ৰেটনেস আৰু গ্ৰেটৰ লগত আমি er লগাই দিলত হৈ গল গ্ৰেটাৰ ঠিক তেনে ধৰণে তলত দিয়া আছে শব্দ সুইট সুইটৰ লগত আমি ly লগাই দিলত হৈ গল সুইটলি আৰু সুইটৰ লগত er লগাই দিলত আমাৰ হৈ গল সুইটাৰ আৰু সুইটৰ লগত নেস লগাই দিলত সুইটনেস নেক্সট ওয়ার্ড আছে কাইন্ড কাইন্ডৰ লগত ly লগাই দিলত শব্দটো হৈ গল কাইন্ডলি আকৌ er লগাই দিলত হৈ গল কাইন্ডাৰ আৰু nes লগাই দিলত হৈ গল কাইন্ডনেস নেক্সট ওয়ার্ড লাভ লাভৰ লগত ly লগাই দিলত হৈ গল লাভলি er লগাই দিলত হৈ গল লাভাৰ আৰু লাভৰ লগত nes লগাই দিলত হৈ গল লাভনেস নেক্সট ওয়ার্ড এংগ্ৰি এংগ্ৰি লগত ly লগাই দিলত হৈ গল এংগ্ৰিলি এংগ্ৰি লগত er লগাই দিলত হৈ গল এংগাৰ আৰু এংগ্ৰি লগত nes লগাই দিলত হৈ গল এংগ্ৰিনেস Activity 8 These are some new words from the text PADDY paddy TREASURE treasure DIG dig Look up the dictionary for their meaning Activity 8ত কিছুমান নতুন শব্দ দিয়া আছে যেনে paddy treasure dig এই শব্দসমূহৰ অৰ্থবোৰ তোমালোকক ডিকচনাৰীত চাব কৈছে আমি যেতিয়া এই শব্দসমূহক ডিকচনাৰীত বিচাৰি চাম তেতিয়া ডিকচনাৰীত আমি কেনে ধৰণে দেখা পাম তাৰ আভাস দিবলৈ ইয়াত ছবি তিনিখনত দেখুৱা হৈছে যেনেকৈ চোৱা পেডি অৰ্থ PADDY পেডি অৰ্থটো ইয়াত 1 নম্বৰতে লিখা আছে পেডি ফিল্ড a field in which rice is grown a rice paddy এনে ধৰণে আমি ডিকচনাৰীত দেখা পাম ঠিক একে ধৰণে আমি ট্ৰেজাৰ শব্দটো যেতিয়া ডিকচনাৰীত বিচাৰি পাম এনে ধৰণে লিখা থাকিব a collection of valuable things such as gold silver and jewelry
আকৌ চোৱা তলত dig শব্দটো লিখা আছে এই dig dig শব্দটো আমি যেতিয়া ডিক্সনাৰীত বিচাৰিম ইয়াৰ অৰ্থটো এনে ধৰণে লেখা থাকিব to make a hole in the ground or to move soil from one place to another using your hand, a tool or a machine. Now write the meanings here. আমি ওপৰত শব্দগীতাৰ যি অৰ্থ বিচাৰি পালো সেই অৰ্থখিনি তলত আমাক লিখিব কৈছে আহাচোন আমি লিখো শব্দটো হ'ল PADDY পেডি পেডি অৰ্থ হ'ল ৰাইচ ৰাইচ মানে ধান নেক্সট শব্দটো হ'ল TREASURE 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 মানে a collection of valuable things gold silver etc তাৰমানে বহু মূল্যৱান বস্তু আৰু dig dig মানে to make a hole in the ground মাটিত গাঁত খনা বা মাটি খান্দি এঠাইৰ পৰা ইঠাইলে আমি থোৱাটোকে dig dig বোলে now activity 9A read the words and their meaning তলত কিছুমান শব্দ দিয়া আছে আৰু তাৰ অৰ্থ লিখা আছে আমাৰ সেইখিনি পঢ়িবলৈ কৈছে Number 1 treasure treasure meaning a collection of gold silver and other valuable things Number 2 wonder wonder meaning think about Number 3 delighted delighted meaning happy Number 4 excited meaning feeling or showing happiness Number 5 suggest meaning put forward an idea Number 6 promise promise meaning to say that something will be done Number 7 ripe ripe means fully grown and ready to be eaten Now activity 9B Now read the following sentences Replace the underlined words by choosing one from the box to write each sentence ইয়াত তলত কিছুমান বাক্য দিয়া আছে বাক্যবোৰৰ মাজত কিছুমান শব্দৰ তলত আস্তানি থোৱা আছে সেই আস্তনা শব্দগীতাৰ ঠাইত এই গুলপীয়া ৰঙৰ বাকচটোত থকা শব্দবোৰৰ ভিতৰত সঠিক শব্দটো বাছি পেলাই লিখিব লাগিব আৰু বাক্যটো পুনৰবাৰ সম্পূৰ্ণকৈ লিখিব লাগিব Number 1 বাক্যটো হ'ল There is gold and silver under the ground ইয়াত চোৱা gold and silver তলত আস্তানি থোৱা আছে আৰু gold আৰু silver ঠাইত আমি এই treasure শব্দটো লিখি পেলাই এই বাক্যটো আকৌ পুনৰাই লিখিব লাগিব So, এটা বাক্যটো এনে ধৰণে হ'ব There is treasure under the ground. Number 2, Pankaj and Rajan thought about where the treasures lay. ইয়াত thought about or তলত আস্তানি থোৱা আছে এই thought about or ঠাইত আমি wonder শব্দটো ব্যৱহাৰ কৰি এই বাক্যটো আকৌ লিখিব পাৰিম এনে ধৰণে চোৱা Pankaj and Rajan wondered where the treasures lay. Number 3, Pankaj and Rajan were happy to hear about the treasure. Yet happy শব্দটো তলত আস্তনা আছে এই happy ঠাইত আমি delighted শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ Pankaj and Rajan were delighted to hear about the treasure. Number 4, Madhav saw that the paddy was fully grown and golden. ইয়াত fully grown শব্দ কেইটাৰ তলত আস্তানি থোৱা আছে আৰু fully grown শব্দৰ ঠাইত আমি ripe শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ আৰু এনে ধৰণে বাক্যটো লিখিব পাৰোঁ Madhav saw that the paddy was ripe and golden. Activity 10. Below are some words from the lesson, but the letters are jumbled. Spell them correctly and make sentences of your own with them. ইয়াত তলত কিছুমান শব্দ দিয়া আছে শব্দবোৰ যিবোৰ আখৰবোৰ খেলি মেলিকে দিয়া আছে সেই আখৰবোৰ সজাই পেলাই শুদ্ধকৈ শব্দটো লিখিব লাগে আৰু সেই শব্দটোৰ পৰা এটা এটা বাক্য সাজি পেলাই লিখিব লাগে এই পৰা
যেটো শব্দ হ'ব হেতু হ'ব ডিলাইটেড আৰু ডিলাইটেড ব্যৱহাৰ কৰি পেলাই আমি এটা বাক্য লিখিছো Pankaj was delighted to hear about the treasure বি শব্দটো হ'ব treasure আৰু বাক্যটো এনে ধৰণে লিখিব পাৰো there was a hidden treasure in the field সি শব্দটো হ'ব promise বাক্যটো হ'ব don't break your promise ডি শব্দটো হ'ব wonder আৰু ইয়াৰ পৰা আমি বাক্য বনাব পাৰো এনে ধৰণে I wonder about my result এই শব্দকেইটাৰ পৰা তোমালোকে নিজৰ মতে অন্য বেলেগ বাক্য সাজি লিখিব পাৰা Activity 11 fill in the gaps with letters to make words from the story ইয়াত story মানে গল্পটোৰ পৰা কেইটামান শব্দ দিয়া আছে যেনেকৈ চোৱা paddy dig ground proud field plant lazy এই শব্দকেইটা তোমাৰ ইয়াত গুলপীয়া ৰঙৰ যেটো বক্স বনোৱা আছে সৰু সৰু বক্সবোৰত সঠিক শব্দটো ইয়াত বনাব লাগে মই ইয়াত এই সৰু সৰু বক্সবোৰত কোনটো আখৰ লিখিলে ইয়াত দিয়া শব্দকেইটা বনাব পাৰি তাক দেখুৱাই দিছো তোমালোকে ছবিখন ভালদৰে চাই লবা Now activity number 12 fill in the blanks with these words and complete the sentences You may use a word more than once ইয়াত কিছুমান বাক্য দিয়া আছে তাত খালি ঠাই দিয়া আছে আমি হে খালি ঠাইত ওপৰ নীলা বাকচটোত দিয়া শব্দ কেইটা সঠিক ঠাইত বহাই পেলাই বাক্য কেইটা পুৰা কৰিব লাগে A Summers are hot but winters are cold ইয়াত খালি ঠাইত বিউটি বাদ বহিব B we couldn't find treasure in the field so we planted seeds ইয়াত খালি ঠাইত so বহিব C the paddy was ripe and golden therefore Madhav took Pankaj and Rajan to the field ইয়াত খালি ঠাইত therefore বহিব D Pankaj and Rajan work hard and they become rich ইয়াত খালি ঠাইত A and D and বহিব Next E At first the farmer dug the field next he sowed the seeds ইয়াত খালি ঠাইত next next বহিব F Pankaj was lazy earlier but now he is hardworking ইয়াত খালি ঠাইত NOW now বহিব Now activity number 13 rewrite the sentences correctly ইয়াত তলত কেইটামান বাক্য দিয়া আছে আৰু বাক্যত অলপ অলপ ভুল আছে আমি হে ভুল কেইটা শুধৰাই পেলাই আকৌ শুদ্ধকে লিখিব লাগে A we must dig down the field at once ইয়াত ডাউনৰ ঠাইত আপ হ'ব we must dig up the field at once B there's treasure hidden above the ground ইয়াত above or ঠাইত under হ'ব there's treasure hidden under the ground C I am proud in you ইয়াত inner ঠাইত of হ'ব I am proud of you D how are the beautiful crops এই বাক্যটো এনে ধৰণৰ হ'ব how beautiful the crops are মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ এই ভিডিঅ'টোৰ সহায়ত তোমালোকে কিতাপত দিয়া এক্টিভিটিসমূহ ভাল ধৰণে বুজি পাইছা আৰু কৰিবলৈ তোমালোকৰ সহজ হৈছে এনে ধৰণৰ ভিডিঅ'বোৰ চাবৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আজিলৈ আহোঁ সকলোকে শুভেচ্ছা জনাইছো ধন্যবাদ